শুনিবলৈ আচৰিত যেন লাগিলেও লাহে লাহে আমিও মহা দুৰ্যোগৰ সন্মুখলৈ আহি আছো। আমাৰ জনজীৱনো বিধ্বস্ত হৈ পৰিব, কাৰণ আমাৰ সুন্দৰ সেউজ অসমখন এফালৰ পৰা ধ্বংস কৰা হৈছে। উন্নয়নৰ নামত অসমৰ সীমামূৰীয়া ৰাজ্যসমূহত নিৰ্মাণ কৰা হৈছে নদী বান্ধ। মন কৰক, ভাৰতৰ পূৰ্ব দেশৰ সূৰ্য উঠা দেশ অসম, সেই হিচাপে উত্তৰ পূৰ্বাঞ্চল ইমান বেছি ভাগ্যৱান প্ৰাকৃতিকভাৱে যে সূৰ্যটো প্ৰথম উদয় হয়, এইফালে সূৰ্যটোক আমি প্ৰথম দেখো। অৰুণাচললৈ মানুহ সূৰ্য উদয় চাবলৈ যায়, অথচ সেই অৰুণাচলে এতিয়া বৃহৎ নদী বান্ধ নিৰ্মাণৰ কাৰণে উঠি পৰি লাগিছে। ইতিমধ্যে 135টা সৰু বৰ নদী বান্ধৰ অনুমতি প্ৰদানৰ পিছত পুনৰ 3টা বৃহৎ নদী বান্ধ নিৰ্মাণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অনুমোদন আগবঢ়াইছে। কথাখিনি এই কাৰণে কলো, যিখিনি সময়ত সূৰ্যৰ শক্তি আমি পাইছো, সেইখিনি সময়ত সূৰ্যৰ শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰাৰ বিপৰীতে কিয় বৃহৎ বৃহৎ নদী বান্ধৰ প্ৰয়োজন হল? এনেইতো বিশ্বগুৰু বিশ্বগুৰু বুলি কৈ থাকে। গতিকে বিশ্বগুৰু বুলি চিঞৰি থকা দেশ এখনে কিয় সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পৰা নাই? গতিকে নেপালত যি অবৰ্ণনীয় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হল, অতি কম দিনৰ ভিতৰত অসমতো হব। বিশেষকৈ উত্তৰ অসম শেষ হৈ যাব। উজনি অসমৰ অৱস্থা দেখিলোৱে কি হল, 3খন জিলাত কি হল। নেপালৰ তুলনাত তেনেই সাধাৰণ জলপ্ৰলয় আছিল উজনিৰ, কিন্তু তাতেই কি অৱস্থা। আনহাতে এই যে উত্তৰ অসম, সোৱণশিৰি নদী বান্ধটো যদি কিবা কাৰণত ভাঙে মানে এদিনতো ভাঙিবই। ভাঙিলে কি অৱস্থা হব ধেমাজি, লখিমপুৰ, মাজুলীৰ কথাবোৰ চিন্তা কৰক। তামোলৰ ওপৰেৰে পানী যাব। এই যে দেখিছে নেপালত 7মহলীয়া বিল্ডিঙৰ ওপৰেৰে পানী বাগৰিছে, ঠিক তেনেকৈ বাগৰিব পানী উজনি অসমত। কিমান ধুনীয়া অসমখন, চাৰিওফালৰ পৰা পাহাৰে আৱৰি আছে, আৰু পাহাৰে আৱৰি থকা এটা ঘূৰণীয়া পাত্ৰৰ দৰে অসমখন। অথচ এতিয়া চাৰিওফালৰ পাহাৰবোৰ কাটি থকা হৈছে, ধ্বংস কৰি অহা হৈছে এফালৰ পৰা গছ গছনি অৰণ্য, কেৱল উন্নয়নৰ নামত। গতিকে সেইকাৰণে আমি বাৰম্বাৰ কৈছো, প্ৰকৃতিয়ে নিজকে সুৰক্ষিত কৰিব জানে। প্ৰকৃতিয়ে নিজৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ মাজে সময়ে এই ধৰণে উদণ্ড উন্মুক্ত ৰূপ লবই, এয়া প্ৰাকৃতিক কথা। গতিকে মানুহে প্ৰকৃতিৰ ওপৰত যি ধৰণে নিৰ্যাতন চলাইছে, আতিশয্য চলাইছে, ধ্বংসযজ্ঞ পাতিছে, তাৰ পৰিণাম ভুগিব লাগিব। অকল উজনি বা উত্তৰ অসমে নহয়, নামনি অসমতো ভয়ংকৰ প্ৰলয় এই কাৰণে আহিব। ভূটানৰ বান্ধ যদি কিবা কাৰণত খুলি যায়, ভাঙি যায়, তেতিয়া যেনেকে 2004 চনত বৰুৱা ডুবিছিল, ঠিক তেনেকৈ সেই ঘটনাৰ পুনৰাবৃত্তি হব। আৰু এইবাৰ এই ঘটনাটো এই কাৰণে বেছি হব, ইতিমধ্যে আমাৰ ৰাজ্যৰ ভিতৰতে উন্নয়নৰ নামত নদী অৰণ্য ধ্বংস কৰা হৈছে। গতিকে নদী বান্ধ ভাঙি অহাৰ ফলত বাগৰি অহা পানীৰ লগত অসমৰ অতিৰিক্ত পানীখিনিয়ে প্ৰবল সোঁতৰ সৃষ্টি কৰিব, আৰু এফালৰ পৰা উচ্ছন কৰি লৈ যাব জনজীৱন। এই ফটোখন চাওক, কি আছিল কি হল। গতিকে এনেকুৱা পৰিৱেশ যে অসমত নাহিব, তাৰ কি মান আছে? কাৰণ ইতিমধ্যে অসমৰ চাৰিওফালে জলবন সৃষ্টি কৰা হৈছে। কিয় কেন্দ্ৰীয় চৰকাৰে এটাৰ পিছত এটা বৃহৎ নদী বান্ধ নিৰ্মাণৰ কাৰণে অনুমতি প্ৰদান কৰি আছে? কাৰ বাবে অনুমতি প্ৰদান কৰিছে? কি স্বাৰ্থত অনুমতি প্ৰদান কৰিছে? হয়তো তেওঁলোকে ভাবিছে মহাপ্ৰলয়ে সাধাৰণ মানুহখিনিকে ধ্বংস কৰিব, গাঁও ধ্বংস কৰিব, গতিকে তেওঁলোকৰ একো নহয়, এই কাৰণে হয়তো এইবোৰ কাম কৰি আছে। আজি আমাৰ ফেচবুক পোষ্টত এগৰাকী ভদ্ৰ মহিলাই ঠিকে লিখিছে যে প্ৰকৃতিয়েও আজিকালি দেখোন সাধাৰণ মানুহখিনিকে টাৰ্গেট কৰি লয়। সঁচাকৈ চিন্তনীয়। এই যে যিমান প্ৰাকৃতিক দুৰ্ঘটনা হৈছে, কেৱল উচ্ছন গৈছে গাঁওসমূহ, ধ্বংস হৈ গৈছে সাধাৰণ মানুহৰ জীৱন, ডাঙৰ মানুহৰ একো হোৱা নাই। ৰাজপ্ৰসাদ ভাঙি যোৱা নাই, কোনো শাসক উঠি যোৱা নাই, কোনো শাসকৰ ল'ৰা ছোৱালী উঠি যোৱা নাই, কেৱল উঠি গৈছে সাধাৰণ জনতা। কথাখিনি চিন্তনীয়। আৰু এই ভদ্ৰ মহিলাগৰাকীৰ এই বক্তব্যই আমাকো চিন্তিত কৰি তুলিছে। গতিকে প্ৰিয় দৰ্শক, এটাই অনুৰোধ, এই যি ধৰণে ধ্বংসযজ্ঞ পতা হৈছে উন্নয়নৰ নামত, নালাগে তেনে উন্নয়ন। এই উন্নয়নৰ নামত যধে মধে যতে ততে গছ অৰণ্য কাটি তহিলং কৰাৰ দৰকাৰ নাই, শিল খান্দাৰ দৰকাৰ নাই। বাৰে বাৰে প্ৰকৃতি আমাক সকীয়াই আছে, তাৰ পিছতো যদি আমি একো নিশিকো, তেতিয়াহ'লে সমগ্ৰ দেশেই ধ্বংস হৈ যাব খাটাং। হয়তো সেই পথেৰে গৈ আছে আমাৰ অসমো। গতিকে প্ৰিয় দৰ্শক, থকা দিনকেইটা শান্তিত থাকক, আনন্দত থাকক, চিন্তামুক্ত হৈ থাকক, জীৱন উদযাপন কৰক। কাৰণ কোন মুহূৰ্তত এই জীৱনৰ শেষ হয়, এতিয়াৰ কোনো থান ঠিক নাই। কথাবোৰ মনত ৰাখিব। ধন্যবাদ। জয় অসম।